Hello and welcome to Consistency. আজি আমি আলোচনা কৰিম এক্সামত প্ৰায়ে আহি থকা অতি গুৰুত্বপূৰ্ণ উদ্ভাৱন কিছুমান আৰু এইটো পাৰ্ট 2 গতিকে পাৰ্ট 1 টো যদি চোৱা নাই যিবিলাকে চোৱা নাই তেওঁলোকে পাৰ্ট 1 টো প্ৰথমতে চাই ল'ব আৰু ইৰিগেশ্যন ডিপাৰ্টমেন্টৰ যি এক্সাম হ'ব তাৰ সিলেবাসখনৰ জিকে পোৰ্শনটোৰ ফাৰ্ষ্ট টপিকটোৱে হ'ল ইনভেনশনছ ইন দা ৱৰ্ল্ড সো পলম নকৰি আৰম্ভ কৰিবলৈ লৈছো So এক নম্বৰটো হ'ল কালা আজাৰ মানে কালা জ্বৰ বুলি কয় এতিয়া বাৰু ইমান নাই আগতে আছিল হেতুৰ মেডিসিনৰ উদ্ভাৱক আছিল উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী তেওঁ নোবেল প্ৰাইজৰ কাৰণে নমিনেটটো হৈছিল তাৰপিছত ৰেফ্ৰিজাৰেটৰৰ উদ্ভাৱক হ'ল জেমছ হেৰিসন এণ্ড আলেকজাণ্ডাৰ কেটলিন দুজন সাইন্টিষ্ট 3 নম্বৰটো হ'ল ৰেজৰ কিং সি জিলেক্ট নামৰ এটা কোম্পানীও আছে 4 নম্বৰ হ'ল পেচমেকাৰ উদ্ভাৱক হ'ল উইলসন গ্ৰেট বেচ তাৰপিছত 5 নম্বৰ ৰাবাৰৰ উদ্ভাৱক হ'ল চাৰ্লছ গুডিয়াৰ ৰিভলভাৰৰ উদ্ভাৱক হ'ল স্যামুৱেল কল্ট 7 নম্বৰ লিফ্ট মানে যেটো এলিভেটৰ এলিশা ওটিস 8 নম্বৰ ফাউন্টেন পেন উদ্ভাৱন কৰিছিল ৱাটাৰমেন নামৰ সাইন্টিষ্টজনে 9 নম্বৰ সেফটি পিন উদ্ভাৱন কৰিছিল ওয়াল্টাৰ হান্টে 10 নম্বৰ পিৰিয়ডিক টেবল মডাৰ্ন পিৰিয়ডিক টেবল একচুয়ালি মডাৰ্ন পিৰিয়ডিক টেবল উদ্ভাৱন কৰিছিল মেন্ডেলিভে 11 নম্বৰ মাৰ্কাৰী থাৰ্মোমিটাৰ উদ্ভাৱন কৰিছিল ফাৰেনহাইটে গতিকে টেম্পাৰেচাৰৰ জোখা স্কেল এটাৰ নামো হ'ল ফাৰেনহাইট সেলসিয়াছৰ লগতে 12 নম্বৰ ইলেক্ট্ৰিক বেটাৰী উদ্ভাৱন কৰিছিল আলেছেন্ড্ৰো ভল্টা 13 নম্বৰ ৰেডিঅ' এক্টিভিটি উদ্ভাৱন কৰিছিল হেনৰি বেকুৰেল 14 নম্বৰ ইনসুলিনৰ মানে আৱিষ্কাৰ কৰিছিল ফ্ৰেডেৰিক বেন্টিঙে সিমেন্ট উদ্ভাৱন কৰিছিল জোসেফ এস্পডিন 16 নম্বৰ গ্ৰামোফোন উদ্ভাৱন কৰিছিল টমাছ আলভা এডিসন বাল্বৰ নিচিনাকে 17 নম্বৰ ষ্টেইনলেছ ষ্টীল উদ্ভাৱন কৰিছিল হেৰি বেয়াৰলিয়ে 18 নম্বৰ থিওৰি অফ ৰিলেটিভিটি এই সূত্ৰটো আগবঢ়াইছিল এলবাৰ্ট আইনষ্টাইনে তাৰপিছত 19 নম্বৰ লজ অফ গ্ৰেভিটেশন এণ্ড মোশন ইয়াৰ সূত্ৰটো আগবঢ়াইছিল নিউটনে 20 নম্বৰ ৰেডিয়াম মেৰী এণ্ড পিৰি কিউৰি এণ্ড পোলোনিয়াম এই ৰেডিয়াম আৰু পোলোনিয়াম এলিমেন্ট দুটা আৱিষ্কাৰ কৰিছিল এই মেৰী আৰু পিৰি কিউৰি নামৰ হাজবেণ্ড এণ্ড ওয়াইফে তেওঁলোকে মিলি এই দুটা এলিমেন্ট আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ কাৰণে তেওঁলোকে ফিজিক্সত নোবেল প্ৰাইজো লাভ কৰিছিল ইয়াৰ পিছত 22 নম্বৰ হ'ল এন্টিসেপ্টিকৰ উদ্ভাৱন কোনে কৰিছিল আৰু ইয়াৰ উত্তৰটো হ'ব ডক্টৰ জোসেফ লিষ্টাৰে 23 নম্বৰ এটম বম উদ্ভাৱন কৰিছিল জে.আৰ. অপেনহেইমাৰে তাৰপিছত 24 নম্বৰ মটৰচাইকেলৰ উদ্ভাৱন কৰিছিল জি ডেইমলাৰে তাৰপিছত মেচিন গান যিবিলাক যুদ্ধত ব্যৱহাৰ কৰা হয় এই মেচিন গানৰ উদ্ভাৱন কৰিছিল ৰিচাৰ্ড গেটলিঙে গতিকে এইটো ভিডিঅ'ত ইমানেই যদি ভিডিঅ'টোৰ পৰা উপকৃত হৈছে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব থ্যাংক ইউ